15জনীয়া এটা টীম থাকে। সেই 15জনীয়া টীমৰ ভিতৰত তাৰ এটা অন্যতম সদস্য আছিলে তাই উমা চেত্ৰী। আৰু মাত্ৰ 2খন খেলে খেলিছিলে। এখন খেলিছিলে 23 অক্টোবৰত, সেইখন আছিলে নিউজিলেণ্ডৰ লগত। ঈশা ঘোষ যিজনী আগৰ পৰা আছিলে উইকেটকিপাৰ, তাই অলপ দুখ পাইছিলে। দুখ পোৱাৰ কাৰণে সেই তাইৰ বদলি ঈশা ঘোষৰ বদলি উমা চেত্ৰীয়ে উইকেট কিপিং কৰিছিলে। আৰু 26 অক্টোবৰত এখন খেলিছিলে, সেইখন বাংলাদেশৰ লগত খেলিছিলে। কিন্তু বাংলাদেশৰ খেলিছিলে যদিও মানে বতৰটো অকণ বেয়া আছিলে কাৰণে সম্পূৰ্ণ অভাৰ শেষ নহ'লেগৈ। সেয়ে 2খন খেল বিশ্বকাপৰ 2খন খেলে উমা চেত্ৰীয়ে খেলিছে। হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছে নিশ্চয়। আজি আপোনালোকৰ আগত উমা চেত্ৰীৰ বিষয়ে থুলমূলকৈ অকণমান ক'ম বুলি ভাবিছোঁ। উমা চেত্ৰী কি আছিলে প্ৰথমতে, কেনেকৈ আহিছিলে, আৰু খেল কোনে খেলিবলৈ শিকাইছিলে তাইক, আৰু কিমান কষ্ট কৰিছিলে, আৰু কিমানলৈকে পঢ়িলে, প্ৰথমখন খেল ক'ত খেলিছিলে, এই সকলোবিলাক অকণমান সৰু ভিডিঅ'টোতে আপোনালোকক ক'বলৈ বিচাৰিছোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক কৈ লওঁ উমা চেত্ৰীৰ ঘৰৰ বিষয়ে। উমা চেত্ৰীৰ ঘৰ ক'ত গম পায়নে? একদম এখন বোকাখাটৰ ভিতৰুৱা অঞ্চল, যিডোখৰ আমাৰ কাজিৰঙা অগ্ৰাতলী ৰেঞ্জৰ অন্তৰ্গত। এইডোখৰ মানে কান্ধুলিমাৰি বুলি কয়। ইমানেই ভিতৰুৱা অঞ্চল নহয়, তাত মানে বানপানীৰ সমস্যা, প্ৰায় বানপানীৰ সমস্যা হয়। আৰু সেই বানপানী হৈ থকা সময়তো তাই মানে প্ৰায় 9 কিলোমিটাৰ বাট অতিক্ৰম কৰি স্কুলত পঢ়িবলৈ আহে। আৰু যিখন স্কুলত পঢ়িবলৈ আহে, সেই স্কুলখনৰ কাষতে বোকাখাটৰ যিখন মানে ক্ৰীড়া খেলপথাৰ, সেই ক্ৰীড়া খেলপথাৰতে মানে খেলবিলাক মানে খেলি থাকে। আৰু তাই সেইবোৰ দেখি থকাৰ কাৰণে তাইও ভাবিলে যে ময়ো মানে তাই মানে ইণ্টাৰেষ্ট আছেতো, ইণ্টাৰেষ্ট থকাৰ কাৰণে তাই ভাবিলে ময়ো এই খেলৰ ইয়াত যোনে শিকায় সেই তেখেতৰ লগত লগ কৰি ময়ো খেলটো খেলিবলৈ মোৰ মন গৈছে। তাই মানে মন গৈছে খেলিবৰ কাৰণে, গম পাইছে, তাইও খেলিব তাৰমানে। আৰু তাই পঢ়িছিলে বোকাখাট হিন্দী হাইস্কুলত। হিন্দী হাইস্কুলত ক্ৰিকেটৰ যিখন মানে ক্ৰিকেট ফিল্ড আছিলে নহয়, সেই ফিল্ডতে ৰাজা ৰহমান বুলি এজন প্ৰশিক্ষকে সেই তাতে মানে শিকাই আছিলে খেলবিলাক। আৰু তেওঁ সেই ৰাজা ৰহমানক প্ৰথম তেতিয়াই লগ পাইছে। আৰু ৰাজা ৰহমানে চিলেঞ্জাৰ ক্ৰিকেট একাডেমী নামৰ এটা অনুষ্ঠানত মানে প্ৰশিক্ষণ দি আছিলে। আৰু সেই সময়তে যেতিয়া তাই আহিলে নহয়, উমা অহাৰ লগে লগে মানে কি হ'ল, তাতকৈ ভাল খেলা মানে কিছুমান ছোৱালী খেলি আছিলে নাই, সেই সময়ত সেই ছোৱালীবিলাকক ছোৱালীবিলাকৰ লগত মানে খেলি থকাৰ কাৰণে তাইক শিকাবলৈ অকণমান মানে বহুত প্ৰত্যাহ্বান মানে সন্মুখীন হ'বলগীয়া হ'ল। মানে কিছুমান মানুহে কয় ইমান দূৰৰ পৰা ছোৱালী আহি ক্ৰিকেট খেলিবলৈ আহেনে, এইবাৰ ছোৱালী আনিও ক্ৰিকেট খেলেনে, এনেকুৱা ধৰণৰ বহুত মানে বহুতখিনি কথা মানে তেনেকুৱা বুবু বাবা হৈছিলে মানে তাইক লৈ পেলাই। আৰু উমাৰ ঘৰৰ পৰা মানে বহুত দূৰ হয় নাই, আৰু বহুত দূৰ হয় ধৰক খেলবিলাক শিকাওঁতে 3টামান বাজে। আৰু এনেকুৱা ঠাণ্ডাকালিতো মানে পটকেনে আন্ধাৰ হৈ যিকণ সময় খেলিবলৈ মানে তাই পাৰে, সেইকণ সময় খেলিবৰ কাৰণে তাই তাৰপৰা খোজকাঢ়ি কেতিয়াবা স্কুলৰ পৰা ঘৰ নাযায়, তেনেকৈ তাতে স্কুলৰ পৰা খেলিহে ঘৰলৈ যায়গৈ। তেনেকৈ ধৰণে মানে তাই মানে বহুত কষ্টত মানে খেল শিকিছিলে ৰাজা ৰহমানৰ লগত। প্ৰথম প্ৰশিক্ষক ৰাজা ৰহমান আছিলে তাই দেই। আৰু ৰাজা ৰহমানৰ লগতে প্ৰথম তেনেকৈ শিকিছিলে। আৰু যেতিয়া উভতি যোৱাৰ সময়ত ৰাতি হৈ যায় কেতিয়াবা, ৰাজা ৰহমানেতো থৈ আহেগৈ। সেয়াও গাঁৱৰ মানুহৰ কথাটো, গাঁৱৰ মানুহে মানে ভাল নাপায় ন, ৰাতি মানে খেল খেলিব যায়নে, মাকক গোচৰ দিয়ে, বাপেকক গোচৰ দিয়ে, তোমাৰ ছোৱালীয়ে ইমান ৰাতি খেল খেলি পেলাই আহে, তোমালোকে মানে মনা নকৰাকৈ, এনেকুৱা ধৰণৰ বহুত মানে প্ৰত্যাহ্বান মানে তাইৰ লগত হৈছিলে সেই সময়ত। আৰু সেই সময়ত 2011 চনৰ কথা। সেই সময়ত কি ৰাজা ৰহমানক বহুত সাহস দিলে তাইক। আৰু ৰাজা ৰহমানকো সাহস দিবলৈ স্বপন ঘোষ আৰু নিমাই সিং বুলি এজন আছিলে, তেওঁলোকে মানে ৰাজা ৰহমানক আৰু লগতে তাইক বহুত মানে সাহস দিলে। আৰু সাহস দিয়াৰ কাৰণে তাই মানে খেলখন খেলি মানে প্ৰেক্টিছত সদায় আহিব পৰা হ'ল। আৰু সেই সময়তে বোকাখাটৰ মানে ক্ৰীড়া সন্থাৰ সভাপতি জিতেন গগৈ আৰু দুধৰাজ চেত্ৰী তেখেতসকলে মানে বহুত সহায় কৰিলে ৰাজা ৰহমানকৰ লগতে তাইকো মানে। আৰু এনেকুৱা হৈছিলে সেই সময়ত মানে যিবিলাক মানে 2011 চনৰ কথা কৈ আছোঁ। আৰু সেই সময়ত মানে কি হ'ল, যিমানবিলাক মানে খেলুৱৈ শিকিবলৈ আহিছিলে, উমা চেত্ৰীকে ধৰি মানে যিমানবিলাক ষ্টুডেণ্টে মানে খেলখন শিকিবলৈ আহিছে, ৰাজা ৰহমানে যিহেতু শিকাইছিলে, ৰাজা ৰহমানে দেখিছে সেইটো ঘৰৰ মানে পৰিৱেশটো মানে বহুত দুখীয়া। সিহঁতৰ পৰিয়ালবিলাক মানে যিমানবিলাক ল'ৰা ছোৱালী শিকি আছে মানে বহুত বেছিভাগ মানে দুখীয়া ল'ৰা ছোৱালী। সেইকাৰণে ৰাজা ৰহমানৰ এটা মানে ত্যাগ মানিব লাগিব। তেওঁ কি কৈছে, মানে এটকা মানে শিকালে যিটো পইচাটো নাই, সেই এটকা পইচা লোৱা নাছিলে, বৰঞ্চ সিহঁতক ঘৰৰ পৰা মাতি লৈ আহিছিলেগৈ। আৰু বিশেষকৈ উমা চেত্ৰীৰ কথা কৈছোঁ, উমা চেত্ৰীক মাতি ঘৰৰ পৰা লৈ আহিছিলেগৈ। তাই যিটো খেলাৰ ষ্টাইল, মানে যিটো খেলাৰ মানে পাৰ্গত ইচ্ছা, যিভাগে খেলে তাই, সেইটো উমা চেত্ৰী তেওঁলোকে দেখি তেতিয়াই বুজিছে যে এজনী ভাল আগলৈ গৈ ভাল সুনাম কৰিব তাৰমানে। আৰু উমা চেত্ৰীৰ প্ৰথমখন খেল ক'ত হৈছিলে আপোনালোকক কৈ দিওঁ শুনক। প্ৰথমখন খেল হৈছিল লখিমপুৰত ৰাজা ৰহমানৰ অন্তৰ্গত মানে তেওঁ তত্ত্বাৱধানত লৈ গৈছিলে। সেইখন খেল লখিমপুৰত হৈছিলে। সেইখন মানে ডিষ্ট্ৰিক্ট ছিনিয়ৰ ক্ৰিকেট টুৰ্ণামেণ্ট আছিলে। আৰু সেইখন খেলত ইমানেই ধুনীয়া কিপিং কৰিলে, চবেই দেখি মানে আচৰিত হৈ গ'ল। আৰু লগতে কেইটামান শক্তিশালী ছয়ো মাৰিছিলে, তাই ছিক্সো মাৰিছিলে। সেয়াই প্ৰথম তাইৰ খেলৰ যাত্ৰাৰ আৰম্ভণি মানে। আৰু 2013 আৰু 2014 উমা চেত্ৰীয়ে প্ৰথমবাৰ অসম টীমক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুযোগ পাইছে। আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। উমা চেত্ৰীয়ে আপোনালোকে সকলোৱে জানে, আজি প্ৰায় 2 বছৰৰ আগত তাই ভাৰতীয় উইমেন মানে মহিলা ক্ৰিকেট টীমত চান্স পালে কিপিং কৰিবৰ কাৰণে। আৰু সেই কিপিং সেই খেল খেলি এতিয়া দেখিছে উমা চেত্ৰীয়ে উইমেন
যিটো ইণ্ডিয়ান ক্ৰিকেট টীম তাৰ লগত মানে তেওঁলোকৰ লগত 11টা মানে 15জনী ছোৱালী থাকেতো 15জনী ছোৱালীৰ ভিতৰত উমা চেত্ৰীও আছিলে উমা চেত্ৰী কিপিং মানে এতিয়ালৈকে সম্পূৰ্ণ টাইম মানে সম্পূৰ্ণ গোটেইখন খেলত কিপিং কৰাগৈ নাই এতিয়া বৰ্তমান এইজনী ৰিচা ঘোষ আছিলে কলকাতাৰ যিজনী ছোৱালী ৰিচা ঘোষ তাই আৰু বেছি দিন নাই ৰিটায়াৰ হোৱাৰ পিছত মানে অৱসৰ ল'ব আৰু তাই অৱসৰ লোৱাৰ পিছতে উমা চেত্ৰী সম্পূৰ্ণৰূপে দায়িত্ব তাইক দিব এতিয়ালৈকে সম্পূৰ্ণ দায়িত্বত উমা চেত্ৰী অহা নাই কিন্তু হ'লেও ইণ্ডিয়ান টীমত তাই সুবিধা পাই গ'ল আৰু সুবিধা পোৱাৰ লগে লগে আজি দেখিলে নহয় কিমান ধুনীয়া অসমৰ গৌৰৱ আমাৰ বোকাখাটৰ গৌৰৱ ভাৰতবৰ্ষৰ গৌৰৱ অসম ক্ৰিকেট সন্থাই দিছে 51 লাখ টকা চেক আৰু এতিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই 25 লাখ টকা এখন চেক দিব বুলি কিমান এটা গৌৰৱৰ কথা নহয় জানো আৰু এইটোৱে আছিলে উমাৰ ইমান কষ্ট এটা যাত্ৰা আজিকালি মানুহবিলাকে মানে ছোৱালীক মানে কি কৰিব নোৱাৰে ছোৱালীয়ে কি কৰিব নোৱাৰে ছোৱালীক সেইকাৰণে আপোনালোকৰ যদি ছোৱালী আছে ক্ৰিকেট খেল বুলি নহয় যিকোনো খেল আপোনালোকে তাইক আগবঢ়াই দিব মানে মনটো বেয়া কৰি নিদিব যে ছোৱালী হৈ আমুক কৰিব পাৰি তামুক কৰিব পাৰি এইবিলাক কথা মানে ক'লে মানে সিহঁতৰ মনটো মানে ভাগি যায় গতিকে আপোনালোকে যদি আগবঢ়াই দিয়ে এদিন নহয় এদিন আপোনাৰ ছোৱালীও এই উমা চেত্ৰী লিখাকে গোটেই বিশ্বত জিলিকি পৰিব তো এইটোৱে আছিলে সৰু সুৰা এটা ভিডিঅ' তো আপোনালোকৰ আগত মানে অকণ উমা চেত্ৰীৰ বিষয়ে থুলমূলকৈ আপোনালোকক ক'লোঁ যদি ভাল পালে অকণ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিও ৰাখিছোঁ বাই বাই এনজয় আই অসম